তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আছো বৰ্তমান ধুনীয়া ঠাইত আছো এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছো ইফালে বিন্দাস ভাই কেনে খবৰ বঢ়িয়া ভাল বিন্দাস আৰু ইফালে দাদা কেনে খবৰ ভাল তো আজি আসলতে এনে অকমান ফুৰিবলৈ আহিলো অলপমান নদীৰ পাৰে পাৰে যাম অলপমান আলোচনা কৰিম মানে কথা কিছুমান আলোচনা কৰিম মানে আড্ডা মাৰিম আৰু নাকি আৰু আপোনালোকক কিবা এটা মেছেজ দিয়াৰ চেষ্টা কৰিম আৰু এইটো হ'ল বেকি নদীৰ ওচৰে ওচৰে আমি আহিছো ৰাস্তাদি ধুনীয়াকে আহিছো ইফালে মানে খেতি চলি আছে কিছুমান মানে সেই আৰু মাকৈ খেতি আৰু এটা আমি দাদা আৰু মই ধুনীয়াকে যাম এবাৰ নাট বহিম আৰু অকমান কিছুমান আলোচনা কৰিম ৰব পিছল কিন্তু আৰু এতিয়া আহি ইমান হুক পালো নহয় ইফালে দেখিছেনে বেকি নদী আৰু এখন নাও আৰু আমি তিনিজন ইফালে দাদা কেনে খবৰ তো বঢ়িয়া ভাল লাগিল আৰু কালি ৰাতি মানে যিটো বতাহ ধুমুহা আহিল নহয় আৰু বতাহ ধুমুহা আহিল ভালো লাগে দিয়কচোন কাৰণ বিহুৰ বতৰত অলপমান আহিব লাগে আৰু বৰদৈচিলা যিহেতু কয় চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায় তো এনেকুৱা কথা আৰু ইফালে যিহেতু দাদা দুজন আছে অলপমান কথা পাতো আজি তাৰ মানে কোনো ভ্লগ নহয় দেই আজি ভ্লগে নহয় ভিডিঅ' নহয় আচলতে আমি অলপমান আলোচনা কৰিবলৈ আহিছো অলপ কথা পাতিবলৈ আহিছো আচলতে দাদা দুজন আছে মই আছো ইফালে নাওখন আছে ইফালে বেকি নদী আচলতে কথা পাতিবলৈ বহুত কিছুমান কথা থাকে দিয়কচোন বহুত দিনৰ মূৰত যিহেতু লগ পালো কিন্তু তাৰে মাজতে আজি এটা টপিক ওলাইছো সেই টপিকটো হ'ল ভাল পোৱা আসলতে লৰাই ছোৱালীয়ে লৰাক যিটো ভাল পোৱা সেইটো নহয় আসলতে বিভিন্নজনে বিভিন্ন প্ৰকাৰে ভাল পায় সেই যিটো বস্তু বা সেই যিটো শব্দ ভাল পোৱা সেই তাৰ আৰত কিছুমান কথা থাকে সেই কথাখিনি আজি আলোচনা কৰিম নাকি যেনে বন্ধুৰ প্ৰতি ভাল পোৱা মাতৃত্বৰ যেনে সন্তানৰ প্ৰতি ভাল পোৱা ঠিক আছে ঠিক এনেকৈ আমি সেই জীৱ জন্তুৰ প্ৰতি ভাল পোৱা আলোচনা কৰিছোঁ গোটেইখিনি মানে এটা ক্ষেত্ৰত আজিকালি প্ৰব্লেম হৈছে যেন মানে বন্ধু হৈ থকা নাই নিস্বাৰ্থ ভাল পোৱা নাই আজিকালি চব স্বাৰ্থমুখী হৈ গৈছে স্বাৰ্থপৰ হৈছে সেইকাৰণে আমি সেই ওপৰত মানে এটা ডিছকাশ্যন লৈছোঁ এনেই আৰু আলোচনা আৰু আপোনালোকে আমাৰ বন্ধুৱে ক'ব দুই এষাৰ কথা আমি আচলতে নাট বহি আছিলো আৰু যিটো ৰদ দিছে নহয় যিটো ৰদ যিটো গৰম সেইকাৰণে আমি ওপৰলৈ আহিলো আৰু গছডালৰ তলত ধুনীয়াকৈ বহি আছো ইফালে দাদা আছে বিন্দাস ভাইও আছে আচলতে ভাল পোৱাৰ ক্ষেত্ৰত কিছুমান মানে নীতি নিয়ম আচলতে বহুত আছে তথাপিও আমি ইমান নাজানো তথাপিও মানে যিখিনি অভিজ্ঞতা হয় সেইকাৰণে দাদাই মানে বিন্দাস ভাই মানে অভিজ্ঞতা অনুসৰি তেওঁৰ নিজৰ যিখিনি জীৱনত পাইছে সেই অভিজ্ঞতা অনুসৰি ভাল পোৱাৰ কাৰণ তিনিটামান ওলাইছে আৰু সেইকেইটা বোলে ক'ব এইবাৰ কেনেকুৱা লাগে ময়ো আচলতে মোকো কোৱা নাই যিহেতু এতিয়া ক'ব তো শুনকচোন তিনিটা মানে এটা আছে নিস্বাৰ্থত ভাল পোৱা এটা আছে স্বাৰ্থত ভাল পোৱা আৰু এটা উপায়বিহীন হৈ ভাল পোৱা এক নম্বৰতে কৈ আছোঁ নিস্বাৰ্থত ভাল পোৱা মানুহ আপুনি অচিন জাগাত যাই কিছুমান বিপদত পৰে সহায় সহযোগ কৰাটোকে নিস্বাৰ্থ কাৰণ সিহঁতে আপোনাকো চিনি নাপায় আপুনি সিহঁতক চিনি নাপায় এটা ভাল পোৱা অচিন মানুহ গ'ল সেইটো এটা আছে স্বাৰ্থত ভাল পোৱাটো এনেকুৱা হ'ল কিছুমান মানুহ ধৰক মোৰ কিবা এটা আছে টকা পইচা আছে মোৰ লগত অজস্ৰ মানুহ থাকিব যেতিয়া টকা পইচা নাথাকে তেতিয়া আপোনাৰ লগত সেইবিলাক মানুহ নাপাব গ'ল 3 নম্বৰটো হ'ল উপায় নাপায় ভাল পোৱাটো হ'ল বেছি দূৰৰ মানুহ নহয় ঘৰৰ ওচৰৰ চুবুৰীয়া মানুহবিলাকে হয় আপোনালোকৰ ঘৰত কিবা উৎসৱ এটা পাতিছে সিহঁতে আহিছে কিন্তু উপায় নাপায় আপোনাক মাতিব ৰাইজে ভাল পোৱা দেখাবৰ কাৰণে সিহঁতে মাতষাৰ দিয়ে কোনোমতে ভাল পোৱা অনুভৱ আছে সিহঁতৰ মাজত কিন্তু অন্তৰৰ পৰা সিহঁতে আপোনালোকক ভাল নাপায় বা নাপায় সিহঁতে এনেই উপায় নাপায় ভাল পায় আৰু সিহঁতে সেইটোকে উপায়বিহীন হৈ ভাল পোৱা বুলি কয় অভিজ্ঞতাই হ'ল জীৱন আৰু অভিজ্ঞতাৰ ক্ষেত্ৰখনত আপুনি আগবাঢ়িব লাগিব আৰু দিনে ৰাতিয়ে সুখে দুখে আপুনি অভিজ্ঞতা যিহেতু পাৰ কৰি যাই আছে অভিজ্ঞতাবোৰ সেয়ে হ'ল জীৱন আৰু জীৱনত আচলতে বহুত পোৱা যায় ভাল পোৱা যায় বেয়া পোৱা যায় সুখ দুখ গোটেইখিনি থাকিব আৰু তাৰ মাজেদি যিহেতু আগবাঢ়ি যাব লাগিব আমি আৰু সেইকাৰণে আচলতে মোৰ কথাই কওঁ যিহেতু মই আচলতে ক'ব গ'লে ফোন আহিছে একো নাই আচলতে মই যিহেতু কিবা এটা কৰি আছোঁ আচলতে আপোনালোকে গমেই পায় যে ভিডিঅ' কৰি আছোঁ মই তো এতিয়ালৈ কোনো মই আশা কৰা নাই যে কিবা এটা হ'ব ডাঙৰ কিবা এটা হ'ব বা কিবা এনেকৈ চলিব পাৰিম তেনেকুৱা কথা নহয় আচলতে ভাল পাওঁ যিহেতু ভিডিঅ' কৰি আছোঁ কৰি যাম কিন্তু তাৰ মাজতে বহুতে আহি কয় যে এই যি মানে বেয়া ভাষা কয় আৰু কি হ'ব আজিৰ দিনত অমুক তমুক মানে ভিডিঅ' কৰি কি হ'ব মানে তোকে ধৰ কিছুমান মানুহ হয়তো কৈছে বা আজিলৈকে হয়তো কয় যে ইউটিউব কৰি বা তই কি পাবি কি আছে ইয়াতে কিছুমানে ধৰক বুজি নোপোৱা মানুহবিলাকে কয় আৰু যাই বুজি পায় সিহঁতে উৎসাহ দিয়ে আগবাঢ়ি যাবৰ কাৰণে সিহঁতে কয় যা ভাইটি যি হওক কৰি আছা ভাল হওক তোৰ আগন্তুক দিনটো শুভ হওক কামনা কৰে কিছুমানে মানে বেয়াই চিন্তা কৰে এইবিলাক কৰি কি লাভ পাবি কি আছে তাতে একো নাই ধ্বংস সেইবিলাক নহয় আচলতে মানুহক যদি উৎসাহ দিব নোৱাৰে না ডাউনো দিব নালাগে কাৰণ মানুহক অলপ উৎসাহ দিলেহে ধৰক অলপমান উঠি যাবৰ কাৰণে বিচাৰে এইটো কথা নহয় যে মোৰ ক্ষেত্ৰখনত বা ইউটিউবৰ কথা নহয় আপুনি যিয়ে কাম নকৰে কিয় সেই ক্ষেত্ৰখনত বা সেই কামটোত যদি আপোনালোকে বেলেগৰ মানুহ যদি আপোনাক যদি অলপ পজতে সাহস উৎসাহ প্ৰেৰণা যদি নজগায় তেনেহ'লে সেই মানুহজনক বাদ দিয়ক কাৰণ কিয় জানে তো সেনেকুৱা মানুহ আপোনাৰ লাইফত থাকিও লাভ নাই কাৰণ আপুনি যিটো কাম কৰি আছে মনেদি যিটো কাম কৰি আছে সেইটো আচলতে ভগৱান স্বৰূপে
কামটো আগবঢ়াই লৈ যাব লাগে বা মৰম আদৰ কৰি কামটো কৰি থাকিব লাগে বা আগবাঢ়ি যাব লাগে সেইকাৰণে যাই আছোঁ সকলোৱে যাই আছে কিন্তু তাৰ মাজতে কিছুমানে আহিব পাৰে যে এনেকুৱা এই কামটো অমুক তমুক কিবা কিবি হেন তেন কিবা কিবি ক'ব পাৰে দেই তো এইটো সাইড কৰি ৰাখক আৰু আপুনি আগবাঢ়ি যাওক কাৰণ সেইজন মানুহ বা সেইজন ব্যক্তি বা সেইকেইজন মানুহ আপোনালোকক মানে জীৱনত খুৱাবলৈ নাহে আৰু আপুনি নিজে ভাতমুঠি বনাই তৈয়াৰ কৰি নিজে খাব লাগিব মানে নিজে ইনকাম কৰি নিজে খাব লাগিব আৰু বেলেগে খুৱাবলৈ নাহে আৰু দাদী এটা কথা কচোন কিছুমান মানে এনেই উৎসাহত মানে কিছুমান মানে কি ভালো নাপায় দেই তোক যিহেতু ভালো নাপায় কিছুমান মানুহ আহে মানে তোৰ যেতিয়া সুখটো দেখিব নহয় তই কিবা এটা কাম কৰছা কিবা কৰছা সুখটো দেখিব তেতিয়া মানে তোৰ পিছত মানে মানুহখিনি আহে সেই মানুহখিনি কি কবি তই ৰিপ্লাইটো কি কবি সেই মানুহখিনি মানে কি যেন দুখত থকা অৱস্থাত যদি সিহঁতক ওচৰত নাপা সুখ থকাৰ পিছত যদি সিহঁতে আহে নহ'লে আৰু কি ভাষাই নাই মানে সিহঁতক কি বুলি ক'ম আৰু ভাষাই নাই আহিছে সেনেহেন আৰু কিন্তু গুৰুত্ব সহকাৰে ল'ব নালাগে মোৰ মতে সেনেহেন কথা আৰু ধৰ তয়ে কোনোবা দিনা ধৰ ক'ৰবাত যাব লগা হ'লে যে মোক লগ ধৰা মোৰ ঘৰৰ অসুবিধা নহ'লেতো মই পূৰা একদম তৎক্ষণাত বিন্দাছ মনে কৈ দিওঁ বল যাম দে কিন্তু যাৰ ফলত মই তোৰ পৰা কিন্তু এটা বস্তু খোজোঁ কিন্তু মই তোৰ মনত পৰে না নপৰে নাজানো মই বাইকেদি যাম তেলৰ পইচাটো মই ইয়াক খোজোঁ কিন্তু পইচা তেল ভৰাই দিবি সেইটোৱে খোজোঁ বাকী কিন্তু একো নোখোজোঁ মই তাৰ পৰা আপুনি কিবা এটা কোৱাৰ লগে লগে যিটো মানুহ পাইছে নহয় সেই মানুহটো আচলতে ভগৱান স্বৰূপ হয় যে আপোনাৰ লগত আছে বা আপোনাক সাহস দিছে বা আপোনাৰ লগত গৈছে সেইটো ডাঙৰ কথা মই সেইটো বিশ্বাস কৰোঁ বাকী এইবিলাক পইচা পাতি হাবি যাবি কিবা কিবি এইবিলাকতো আহিব আৰু যাব কিন্তু সেই মানুহজন কিন্তু কেতিয়াও মানে নেহেৰুৱাব আপোনালোকক কৈছোঁ আৰু যিখিনি কথা পাতিলোঁ নহয় এইখিনি মানে আমাৰ লগত হয়তো ঘটি গৈছে ঘটনা সেইকাৰণে এইখিনি মানে অলপমান ব্যক্ত কৰিবলৈ পালোঁ মানে মনৰ কথা আৰু লাষ্টত দাদাই কি কবি মানুহবিলাকে মানে ভালকৈ চলিলে হ'ল আজিৰ দিনতো মানুহবিলাক স্বাৰ্থলোভী হৈছে সেইকাৰণে মানুহবিলাকে নিজক বচাই চলিব লাগিব সমাজত এনেকৈ চলিলে হ'ল আৰু আচলতে ঘৰখনৰ মানুহকেইজনে মানে মেইন মানুহ বুলি ক'ব পাৰি কাৰণ দুখে সুখে সেইকেইজনে আপোনাৰ লগত থাকিব সদায় বিন্দাছ টেনশ্যন ফ্ৰী মনে থাকিব লাগে তাতেই আপোনাৰ বেটাৰ আৰু সেইকাৰণে হ'ল ইয়াৰ নাম বিন্দাছ ভাই তো ভাল লাগিছে নহয় তো আৰু অকণমান আলোচনা কৰিলোঁ ইফালে দাদাক লগ পালোঁ বহুত দিনৰ মূৰত বাকী কেনে লাগিল ভালে লাগিল আমি তিনিওজনে লগ হ'লোঁ আজি ভাল লাগিল ঠিকে আছে বাৰু দুজনে দাদাক থেংক ইউ মানে ধন্যবাদ জনালোঁ এনেই আৰু অকণমান আৰু আজি আড্ডা মাৰিবলৈ আহিলোঁ নদীৰ পাৰত অকণমান কথা চথা পাতিলোঁ সেয়ে তো আৰু ভিডিঅ'টো আছিল তো পুনৰ এটা ভিডিঅ'ত এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ দিছোঁ বাই বাই